Hello students, নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আজি আমাৰ কাৰণে জ্ঞান পাণ্ডাৰ কাৰণে এটা অতিকৈ সুখৰ দিন আজি আমাৰ কাৰণে কাৰণ আজি জ্ঞান পাণ্ডাৰ 1 লাখ ডাউনলোড কমপ্লিট হৈছে আৰু এটো এটা আমি যোনটো লক্ষ্যত উপনীত হ'ব পাৰিলো আমাৰ এটা জখলাত আমাৰ যোনডাল জীৱনৰ উন্নতি জখলা আমি নিৰ্ধাৰণ কৰিছো সেই নিৰ্ধাৰিত জখলাডালৰ আমি প্ৰথমটো খুজত উপনীত হ'ব পাৰিছো এটো আমাৰ কাৰণে অতি এটা যথেষ্ট মানে সুখৰ মুহূৰ্ত আমাৰ কাৰণে কাৰণ আমাৰ জ্ঞান পাণ্ডাৰ 1 লাখ ষ্টুডেন্ট আমাৰ লগত অলৰেডি জড়িত হৈ গৈছে আৰু ইমান এটা ভাল মাইলস্টোন আমি ইমান ভাল এটা লক্ষ্যত উপনীত হ'ব পাৰিছো আৰু সেই লক্ষ্যত উপনীত হোৱাৰ মূল গুৰি ধৰোঁতাই হ'ল তোমালোক ষ্টুডেন্টস সকল হয় ষ্টুডেন্টস তোমালোকৰ কাৰণে আজি আমি এটো লক্ষ্যত উপনীত হ'ব পাৰিছো আৰু তোমালোকক আমি শুভেচ্ছা জনাব বিচাৰিছো আৰু ধন্যবাদ জনাব বিচাৰিছো যে তোমালোকে আমাক যি ধৰণে আমাক আজিলৈকে মৰম চেনে দি আহিছে আমাৰ ওপৰত বিশ্বাস ৰাখি পেলাই জ্ঞান পাণ্ডাৰ লগত জড়িত হৈ পেলাই নিজৰ জীৱনৰ গতিপথ সলনি কৰিবলৈ চেষ্টা কৰিছা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে যোনে জ্ঞান পাণ্ডাৰ লগত জড়িত হৈ আছে সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আমি অভিনন্দন জনাব বিচাৰিছো আৰু ধন্যবাদ জনাব বিচাৰিছো যে তোমালোকে আমাৰ লগত জড়িত হৈ পেলাই আমাক এই লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিছা আৰু আজিলৈকে যেনেকৈ তোমালোকে আমাৰ ওপৰত বিশ্বাস দেখুৱাই আহিছা আজিলৈকে তোমালোকে যেনেদৰে আমাৰ ওপৰত ভৰসা কৰি আহিছা সেই সকলোখিনি ভৰসা আৰু সেই সকলোখিনি বিশ্বাস যেনেদৰে আজিলৈকে কৰি আহিছা আৰু আগলৈও যাতে কৰি যোৱা হিয়াই আমি আশা ৰাখিছো আৰু আমিও তোমালোকক আজি এই আমাৰ অতিকৈ শুভ মুহূৰ্তত যি মুহূৰ্তৰ আজি আমাৰ 1 লাখ ডাউনলোড কমপ্লিট হ'ল এই শুভ মুহূৰ্তত আজিও আমি তোমালোকক এটা কথা দি থৈ যাব বিচাৰিছো আমাৰ ফালৰ পৰা যে যি ধৰণে জ্ঞান পাণ্ডাই আজিলৈকে চেষ্টা কৰি আছিল ষ্টুডেণ্টৰ জীৱন সলনি কৰিবলৈ ষ্টুডেণ্টক ভাৰতৰ আন ৰাজ্যৰ সমান ভাল উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ যি ধৰণে আমি প্ৰচেষ্টা চলাই আছো দিন ৰাত চেষ্টা কৰি আছো সেই প্ৰচেষ্টা আৰু আমি ভালদৰে আগুৱাই নিবলৈ তোমালোকৰ ওচৰত আমি আজি আমাৰ কথা ৰাখিছো আৰু তোমালোকক আমি কথা দিছো যে আমি যিমান কষ্ট কৰি আছো তাতকৈ দুগুণ কষ্ট কৰিম আৰু প্ৰত্যেকজন ষ্টুডেণ্টকে এজন ভাল নাগৰিক হোৱাৰ লগতে এজন ভাল ব্যক্তি বনাবলৈ চেষ্টা কৰিম যাৰ সহায়ত তেওঁ অকল অসমৰে নহয় বিশ্বৰ আগত ভাৰতবৰ্ষৰ নাম মানে সন্মানেৰে দাঙি ধৰিবৰ কাৰণে সক্ষম হয় তেনে এজন ব্যক্তি বনাবলৈ আমাৰ যোনটো প্ৰচেষ্টা সেই প্ৰচেষ্টা আমাৰ সদায় অব্যাহত থাকিব ষ্টুডেণ্ট চোৱা আমাৰ লগত বহুত ছাত্ৰ ছাত্ৰী বহুত ধৰণৰ 1 লাখ ষ্টুডেণ্ট যেতিয়া জড়িত হৈ আছে মানে আমাৰ লগত আমাৰ অসমৰ প্ৰত্যেকটো চুকে কোণৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈ আছে আৰু ইমানখিনি ছাত্ৰ ছাত্ৰী জড়িত হৈ থকা এডুকেশ্যনেল এপ অসমত আৰু আমাৰ আশে-পাশেও কোনো নাই গতিকে এনেকুৱা এটা উন্নতিৰ মান জখলাত বগাই যাবলৈ আমি সক্ষম হোৱাৰ মূল ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমি এটা কথা জনাব বিচাৰিছো যে আমাৰ যোনখিনি 1 লাখ ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছিল তাৰে বহুত ষ্টুডেণ্ট এনেকুৱা আছিল যোনে অলৰেডি পঢ়াত ভাল ৰিজাল্ট কৰি আছিল আৰু এনেকুৱা ষ্টুডেণ্ট আছিল যোনে পঢ়া শুনাত ভয় খাই আছিল পঢ়াৰ টেবুলত বহিবলৈ ভয় খাইছিল পঢ়াৰ বস্তুখিনি ভালদৰে বুজি পাবলৈ সক্ষম হোৱা নাছিল সেই প্ৰত্যেক ধৰণৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈ আছিল কিন্তু আমি তোমালোকক আজি ক'ব বিচাৰিছো যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে সমান চকুৰে চাই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আহিছিলো আৰু আমাৰ লগত এনেকুৱা ছাত্ৰ ছাত্ৰী আছিল যোনে নিজৰ পঢ়াটো ভাল কৰিবৰ কাৰণে আমাৰ লগত জড়িত হৈছিল আৰু এনেদৰে জড়িত হৈ পেলাই তেওঁলোকে মেট্ৰিকত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে এনেকুৱা বহুত বেছি ষ্টুডেণ্টৰ আমাৰ লগত জড়িত হোৱা ষ্টুডেণ্টৰ সংখ্যা আছে আমাৰ লগত জড়িত ষ্টুডেণ্টৰ আমাৰ নাম আছে যোনে 100ৰ ভিতৰত 100 পাবলৈ আমি পঢ়োৱা ছাবজেক্ট গীটাত পাবলৈ সক্ষম হৈছিলে ঠিক তেনেদৰে এনেকুৱা বহুত বেছি ষ্টুডেণ্ট আছে যাৰ লিষ্ট আমি দি শেষ কৰিব নোৱাৰিম তেনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ 100ৰ ভিতৰত 100 পাবলৈ আমি পঢ়োৱা ছাবজেক্ট গীটাৰ মাত্ৰ 1 বা 2 নম্বৰৰ কাৰণে থাকি গৈছে এনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে 97 98 মাৰ্কছৰ কাৰণে নিজৰ 100ৰ যোনটো লক্ষ্য আছিল সেইটো উপনীত হ'ব নোৱাৰিলে কিন্তু তেনেকুৱা আমাৰ বহুত ষ্টুডেণ্টকো তেওঁলোকক আমি শুভেচ্ছা জনাইছো আৰু ধন্যবাদ জনাইছো যে আমাৰ লগত জড়িত হৈ আমাক বিশ্বাস দেখুৱালা আমাৰ লগত এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছিল যোনে পঢ়াৰ টেবুলত বহিবলৈ ভয় খাইছিল যোনে ভালদৰে পঢ়া বস্তুখিনি বুজিবলৈ সক্ষম হোৱা নাছিল তেনেকুৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিছিলো তেনেকুৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে আমি তেওঁলোকৰ যোনটো প্ৰিপেৰেশ্যনৰ জাৰ্নি হয় প্ৰিপেৰেশ্যনৰ যোনটো যাত্ৰা হয় যাত্ৰাৰ প্ৰত্যেকটো মুহূৰ্তত আমি তেওঁলোকৰ লগত আছিলো আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পঢ়াত ধাউতি আনি দিবলৈ সক্ষম হৈছিলো আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পঢ়াৰ প্ৰতি যিখিনি ধাউতি আনিব লাগে একাগ্ৰতা আহিব লাগে পঢ়াত কনচেপশ্যন ক্লিয়াৰ কৰিবৰ কাৰণে যেনেকুৱাবিলাক সুবিধা লাগে সকলোখিনি কৰি দিছিলোঁ আৰু সকলোখিনি কৰি দিয়াৰ পিছত তেওঁলোকে যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছিলে তেওঁলোকৰ মেছেজেৰে তেওঁলোকৰ
তেওঁলোকে যি আমাক ধন্যবাদ জনাইছে সেয়া মেছেজে আমাৰ বুকু ভৰি উঠিছিলে আমাৰ চকু ভৰি উঠিছিলে যে তেনেকুৱা ছাত্ৰ ছাত্ৰীও আমি জীৱন সলনি কৰি দিব পাৰিছোঁ আৰু তেওঁলোকে ভাবিব নোৱাৰা ৰিজাল্ট কৰাই দিবলৈ আমি তেওঁলোকক সক্ষম হৈছিলোঁ গতিকে ছাত্ৰ ছাত্ৰী তোমালোকে যি ধৰণে আমাক বিশ্বাস দেখুৱাই আছিলা মই আশা কৰোঁ তোমালোকে তোমালোকৰ জুনিয়ৰ সকলোকো তেনেদৰে বিশ্বাস দেখুৱাবলৈ আমাৰ কথা কৈ তেওঁলোকক তোমালোকে দেখুওৱা যে জ্ঞান পাণ্ডাত কি সুবিধা পালা তোমালোকে কোৱা যে জ্ঞান পাণ্ডাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকক কেনেদৰে সহায় কৰি আহিছিল শিক্ষকসকলে জ্ঞান পাণ্ডাৰ তোমালোকৰ লগত প্ৰত্যেকটো যাত্ৰাত কেনেদৰে প্ৰত্যেকটো মুহূৰ্তত তোমালোকৰ লগত যুঁজি আছিল সেই সকলোখিনি বস্তু তোমালোকে তোমালোকৰ জুনিয়ৰসকলক কোৱা তোমালোকৰ শুভাকাংক্ষীসকলক কোৱা আৰু এই ভিডিঅ'টো তোমালোক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যোনে এই ভিডিঅ'টো চাইছা তোমালোকে কমেণ্টত কোৱা যে তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছা আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এইটো আমাক কোৱা যে কেনেদৰে তোমালোকৰ জীৱনটো তোমালোকক আমি জ্ঞান পাণ্ডাৰ সলনি কৰিবলৈ সক্ষম হ'লোঁ আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰা যোন মানুহক এই ভিডিঅ'টো সকলোকে বেছি দৰকাৰ সেই ব্যক্তিসকলৰ হাতত এই ভিডিঅ'টো গৈ পৰে আৰু তেওঁলোকে যি ধৰণে পঢ়াৰ কথা ডিছকাশ্যন কৰিবলৈ বিচাৰিছে বা নিজৰ পঢ়াৰ কনচেপশ্যনখিনি ক্লিয়াৰ কৰিব বিচাৰিছে তেওঁলোকক আমি সেই সুবিধাখিনি যাতে কৰি দিব পাৰোঁ তেওঁলোকৰ কনচেপশ্যন ক্লিয়াৰ কৰাই তেওঁলোকক পৰীক্ষাত ভাল মাৰ্কছ পোৱাৰ লগতে সকলো দিশৰ পৰা চালি জাৰি চাই এজন ভাৰতৰ সফল নাগৰিক হিচাপে আৰু এজন ভাল নাগৰিক হিচাপে তেওঁলোকক যেতিয়া আমি আগবঢ়াই নিব পাৰোঁ সেই লক্ষ্যত আমি উপনীত হ'বলৈ বিচাৰিছোঁ আৰু ষ্টুডেণ্টছ তোমালোকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যোনে আমাৰ ভিডিঅ'টো চাইছে বা প্ৰত্যেকজন পিতৃ মাতৃয়ে যোনে আমাৰ ভিডিঅ'টো চাইছে সেইসকলক আমি অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যোনে এই ভিডিঅ'টো যাৰ এইখিনি পঢ়াৰ দৰকাৰ যাক এনেকুৱা পঢ়াৰ শিক্ষকৰ দৰকাৰ সেই সকলোখিনি ছাত্ৰ ছাত্ৰীকে শ্বেয়াৰ কৰক যাতে তেওঁলোকক জীৱনটো আমি যেনেদৰে আমি যিখিনি ছাত্ৰ ছাত্ৰীৰ জীৱনটো সলনি কৰি দিবলৈ সক্ষম হ'লোঁ তেনেকৈ আমি অসমৰ আৰু বহুতখিনি ছাত্ৰ ছাত্ৰী বাকী আছে যাৰ পঢ়াটো আমি সলনি কৰিবলৈ আমাৰ বাকী আছে আৰু বহুত দূৰ আগুৱাই যাবলৈ আমাৰ ৰাস্তা বাকী আছে সেইখিনি ছাত্ৰ ছাত্ৰীক যাতে আমি সহায় কৰিবলৈ সক্ষম হওঁ তাৰে যোনটো আমাৰ উদ্দেশ্যত উপনীত হ'বলৈ আমি সকলোৰে সহায় বিচাৰিছোঁ গতিকে যিমান পাৰে আমাক সহায় কৰক যিমান পাৰে আমাক যেনেদৰে এতিয়ালৈকে বিশ্বাস দেখুৱাই আছিলে বিশ্বাসটো দেখুৱাই থাকক আৰু আমাৰ জ্ঞান পাণ্ডাৰ যোনটো নাম্বাৰ আছে সেই নাম্বাৰত তোমালোকে কল কৰা পিতৃ মাতৃকো কৈছোঁ আপোনালোকে যদি কিবা জানিবলগীয়া আছে জ্ঞান পাণ্ডাৰ কথা আমাক কল কৰি আমাক সোধক আমাৰ জ্ঞান পাণ্ডাৰ স্পেচিয়েল এক্সপাৰ্ট টীম আছে যোনে সকলোখিনি বস্তু আপোনালোকক চালি জাৰি বুজাই দিব আৰু কেনেদৰে আপোনালোকৰ সন্তানৰ যাত্ৰাত বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তোমালোকৰ যাত্ৰাত আমি কেনেদৰে তোমালোকক সহায় কৰিবলৈ সক্ষম হ'ম সেই সকলোখিনি বস্তু বুজি লৈ তোমালোকে জ্ঞান পাণ্ডাৰ লগত জড়িত হোৱা আৰু নিজৰ জীৱনৰ উন্নতি দখলৰ প্ৰথমটো খোজ দিবলৈ সাজু হোৱা ষ্টুডেণ্টছ